নমস্কাৰ আপোনালোক সকলোকে এই মুহূৰ্তত পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাল আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে এখন বাহন, আৰু এই বাহনখন হৈছে গেছ কঢ়িওৱা বাহন, আৰু এইদৰে এইখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু ইয়াৰ ফলত গেছ নিৰ্গত হৈ আছে অহৰহভাৱে। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে নিশাৰ ভাগত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি, আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে। হোৱা দোৱা লাগিছে তাৰে স্থানীয় লোকসকলৰ। এই যি পথ দুৰ্ঘটনা এয়া সংঘটিত হৈছে গোৱালপাৰা জিলাৰ দৰংগিৰিৰ মাজমজিয়াত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হৈছে এইখন টেংকাৰ বাহন, আৰু এনেদৰে টেংকাৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে এতিয়া অহৰহভাৱে গেছ নিৰ্গত হোৱা পৰিলক্ষিত হৈছে। বিদ্যুৎ সেৱা কাটি দিয়া হৈছে যাতে কোনো ধৰণৰ তাত ইয়াতকৈ যাতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ বাবে বিদ্যুৎ সেৱা সম্পূৰ্ণৰূপে কাটি দিয়া হৈছে। আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে একাংশ যিসকল ওচৰৰ পাজৰৰ লোক তেওঁলোকে নিজৰ বাসগৃহ এৰি অন্য স্থানলৈ যাবলগীয়া এক পৰিৱেশ পৰিস্থিতিৰ সূচনা হোৱাটো পৰিলক্ষিত হৈছে। ইতিমধ্যে অগ্নি নিৰ্বাপন বাহিনীৰ যি দল সেয়া ঘটনাস্থলীত ৰাওনা হৈছে। কিছু সময় পূৰ্বে সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটি, আৰু গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল এই টেংকাৰখন, গেছ পৰিবাহী টেংকাৰখন গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত দৰংগিৰিত যি জগন্নাথ মন্দিৰ আছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে এনেদৰে টাৰ্ণিং লওঁতে এটা দিশৰ পৰা এটা দিশে যাবলৈ লওঁতে এনেদৰে নিয়ন্ত্ৰণ হেৰুৱাই এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হয় এইখন গেছ পৰিবাহী টেংকাৰ। আৰু তাৰপিছতে অহৰহভাৱে সেই টেংকাৰখনৰ পৰা গেছ নিৰ্গত হৈ আছে। বিদ্যুৎ সেৱা কাটি দিয়া হৈছে। ইতিমধ্যে আৰক্ষীৰ লোক তাত ঘটনাস্থলীত গৈ উপস্থিত হৈছে। তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। আপোনালোকে দেখি আছে কিদৰে গেছ নিৰ্গত হৈছে অহৰহভাৱে এই টেংকাৰখনৰ পৰা। পুনৰবাৰ জনাইছোঁ এটা ভয়ংকৰ খবৰ, আৰু আচলতে 17 নম্বৰ ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ কামত যি ধৰণে আচলতে কিছুমান অনিয়ম সংগঠিত হৈ অহাৰ বাবেও কেতিয়াবা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, সেই কথা নুই কৰিব নোৱাৰি। আৰু আজিও এই যিটো পথ দুৰ্ঘটনা সংঘটিত হৈছে সেয়া তেনেধৰণৰ এক অনিয়মৰ বাবে সংঘটিত হোৱা বুলি স্থানীয় লোকে মোক জানিবলৈ দিছে। তেওঁলোকে জনাইছে যে আচলতে টাৰ্ণিং লওঁতে এই বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। ভয়ংকৰ পথ দুৰ্ঘটনা অহৰহভাৱে এনেদৰে টেংকাৰখনৰ পৰা গেছ নিৰ্গত হৈ আছে, আৰু আৰক্ষীৰ লোক তাত উপস্থিত হৈছে। অগ্নি নিৰ্বাপন বাহিনীৰ দল এটাক মোতায়েন কৰা হৈছে। তেওঁলোকে তাত সষ্টম হৈ আছে, আৰক্ষী দল সষ্টম হৈ আছে যাতে কোনো ধৰণৰ ডাঙৰ অঘটন সংঘটিত নহয় তাৰ বাবে তেওঁলোকে সষ্টম হৈ থকাটো পৰিলক্ষিত হৈছে। নিশাৰ ভাগত দৃশ্য কিছু সময় পূৰ্বে এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হৈছে এইখন টেংকাৰ বাহন, আৰু যাৰ ফলত এনেদৰে গেছ নিৰ্গত হৈ আছে। বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে।